এই দুৰ্ভাগ্যজনক অতি বেদনাদায়ক আৰু জাতিটোৰ বাবে ক্ষতিকাৰক। আমি পুনতে কৈ আছিলোঁ যে ছটা জনগোষ্ঠীক জনজাতিকৰণ দিওঁতে যিসকল আগৰ পৰা ইয়াত জনজাতীয় মৰ্যাদাৰে অধিকাৰ ভোগ কৰিছে তেখেতলোকৰ পৰা একো অধিকাৰ কাঢ়ি আনিব নালাগে আৰু সেই মেকানিজমটো তৈয়াৰ কৰিবৰ কাৰণে আমি চৰকাৰক কৈ আছিলোঁ আৰু চৰকাৰে তেনেকুৱা এটা প্ৰচেষ্টা হাতত লৈছে বুলি আমাৰ পূৰ্বানুমান এটা হৈ আছিল। আৰু আজি হঠাতে বড়োলেণ্ডত যিটো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এইটো জাতিটোৰ কাৰণে সাংঘাতিক ধৰণে ক্ষতিকাৰক হ'ব আৰু কোনো এনেকৈ ভাবিব নালাগে যে এই ধৰণৰ বাতাবৰণ সৃষ্টি কৰিয়ে যে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি বিনষ্ট কৰিব পাৰিব বা কাৰোবাৰ অধিকাৰ কাৰোবাৰ সংক্ষোভ এনেদৰে উপশম কৰাৰ প্ৰয়াস কৰিব সেইটো হ'ব নালাগে। ভাতৃত্ববোধৰ মাজেৰে আলাপ আলোচনাৰ মাজেৰে কামবিলাক সমাপ্ত হ'ব লাগিব আৰু আমি ছটা জনগোষ্ঠীয়ে স্পষ্টভাৱে কৈ দিছোঁ কোনো কাৰণত কোনো ক্ষেত্ৰতে যিকোনো পৰ্যায়ৰ বিনিময়ত হ'লেও অসম বচোৱাৰ ক্ষেত্ৰত ছটা জনগোষ্ঠীক জনজাতিকৰণ দিব লাগিব। আমি অধীৰ আগ্ৰহে বাট চাই আছোঁ আৰু পুনৰবাৰ কৈছোঁ যে বিষয়টো দুখজনক দুৰ্ভাগ্যজনক আৰু জাতিটোৰ কাৰণে ক্ষতিকাৰক।